কি হৈছিল ঘটনাটো কওকচোন। মানে পাত ছিঙি আছিলো তো পাত ছিঙোতে মানে পাহিটো সোনকালে শেষ কৰি সময় আছে বুলি তো পাত ছিঙোতে মানে কেনে ভাগে আহিলে মই গম নাপাওঁ ডিঙিতে ধৰিছিলে কি জানি জাপিটো পৰি থাকিলে পৰা থাকোঁতে মই পালো নি জাপ মাৰি কিনে নলাত সোমাই গ'ল। কিমান ডাঙৰ আছিলে বাঘটো? ডাঙৰটো মই ইমান ভালকে চাব নাচালো অকল হেৰিটোৱে চাব পালো। ক'ত ক'ত মাৰিছে ন? ইয়াতো কোনটো কিমান দিনৰ পৰা বাঘৰ সন্তান? বাঘটো বহুত দিনৰ পৰা আছে। কওকচোন কোনখন টি ষ্টেট আৰু কি কথা নহয় কথা হ'ল কি ইয়াত আজি ওলাইছে আমাৰ ফটিকাচোৱা অঞ্চলত ফটিকাচোৱা নেপালী গাঁও বৰমাম ইকৰাণী চামুগুৰি এনেকৈ কৰি এইটো বৃহত্তৰ এলেকাত আজি বাঘৰ সন্ত্ৰাস চলি আছে বুলি প্ৰায় একমাহ আগৰ পৰা চলি আছে আৰু ইতিমধ্যে আজি 10-15 দিন আগত ফটিকাচোৱা নেপালী গাঁৱত গৰু ছাগলী খাইছে আৰু ইতিমধ্যে আপোনালোকৰ নিউজৰ যোগেদি ছ'চিয়েল মিডিয়াৰ যোগেদি আমি অৱগত কৰিছিলোঁ ফৰেষ্টৰ অফিচৰ কোনো মানে ফৰেষ্টৰ দুবাৰ তিনিবাৰ খবৰ দিয়া হৈছে কোনো কিন্তু মানে ফৰেষ্টে ব্যৱস্থা লোৱা নাই কিন্তু এতিয়াও আমি আধা ঘণ্টা ওপৰত হৈ গ'ল ফৰেষ্টক খবৰ দিলোঁ তেওঁলোকে এতিয়াও অহা নাই গতিকে আমি আপোনালোকৰ মাধ্যমেদি জনাব বিচাৰিছোঁ অতি শীঘ্ৰে ফৰেষ্টে আমাৰ এই বাঘকেইটা ধৰি মেলি অন্ততঃ আমাৰ এই বৃহত্তৰ এলেকাৰ মানুহ ৰাইজৰ মানে যিটো বাঘৰ সন্ত্ৰাস হৈ আছে এই সন্ত্ৰাসৰ পৰা যেন মুক্ত হয় কৰিবলৈ আমি অনুৰোধ জনাইছোঁ।